কিছুমান মানুহৰ মানে কথাবিলাক শুনি পিনে ভাল লাগে আৰু মানে মনটো বহুত ফূৰ্তি লাগে আৰু কিছুমান মানুহৰ কথাবিলাক শুনিলে মানে বিধম খং উঠে আৰু একদম হৃদয়ত বহুত দুখ লাগে। এতিয়া মানে কি হ'ল কথাটো, বহুত মানুহে কৈছে মোৰ বোলে চৰিত্ৰ বেয়া, মই বোলে 10-12জনী ছোৱালীক ভাল পাওঁ। এতিয়া আপোনালোকে ক'ব দেই কথা চাওক, মোৰ মানে হৃদয়খন এনেকুৱা একেবাৰে কোমল, মানে একেবাৰে মানে কেনেকুৱা কপা চপা লগত একো তুলনা কৰিব নোৱাৰি, মানে তাতকৈ কোমল। মানে মই মানুহক দুখ দি বেয়া পাওঁ প্ৰথম কথা, আৰু মানে কোনোবা নিৰাশ হৈ যোৱাটো মানে মই নিবিচাৰোঁ। আৰু যিটো আছে মই খোলাকৈ চবকে দিওঁ, আৰু যিটো নাই মোৰ ওচৰত নাই মানে একদম নাই আৰু তেনেকুৱাটো মানে কথা শুনিবলগীয়া হয়, মানে বহুত বেয়া লাগে। সেইদিনাখন কৈছে কেইগৰাকীমান মানুহে দেই, তাৰপিছত মোৰ বোলে চৰিত্ৰ বেয়া, তাৰপিছত মই হেনো 10-12জনী ছোৱালীক ভাল পাওঁ, তাৰপিছত মোৰ বোলে চৰিত্ৰ বেয়া, তাৰপিছত হেৰি কি কয় ইজনীৰ লগতো কথা পাতোঁ, সিজনীৰ লগতো কথা পাতোঁ, এনেকৈ তেনেকৈ মানে সেই সাংঘাতিক কৈছে। এতিয়া মই চিন্তা কৰিছোঁ মোৰ কেনেকৈ চৰিত্ৰ বেয়া হ'ব। এতিয়া আপোনালোকে চাব দেই, গতিকে বস্তুটো বিচাৰ কৰি চাব, কথাটো কাৰ গাত দুখ কাৰ গাত নোদোষ। হয়, মোৰ গাৰ্লফ্ৰেণ্ড আছে, কথা বতৰা পাতি থাকোঁ, তাৰপিছত টাউনলৈ ওলাই যাওঁ, ওলাই গ'লে যেনেকুৱা গাঁৱত থাকিলে এনেও মানে কিবা কিবি ফটা চিটা লুঙি এখন পিন্ধি থাকিলেও চলি যায়। টাউনলৈ ওলাই গ'লেতো মানুহটো অকণমান হেণ্ডচম হৈ যাব লাগিব ন। হেণ্ডচম হৈ যাওঁ একেবাৰে তোমাৰ ৰিয়েলমি ৰেডমি এনেকুৱা দামী দামী ব্ৰেণ্ডৰ অকণমান মানে আৰু মধ্যমীয়া এনেকুৱা ব্ৰেণ্ডৰ এনেকুৱা ধৰণৰ ঘড়ী চৰিবোৰ পিন্ধি যাওঁ, তো শ্বুট ট্ৰাই কৰি যাওঁ গোটেইটো। তাত টিপটপ দেখে চাগে, অকণমান হেণ্ডচম দেখে, তাত তেনেকুৱাত আৰু পটককৈ মানে প্ৰপ'জ দি দিয়ে। তাৰপিছত আৰু বোলে আপোনাক ভাল পাব বিচাৰিছোঁ। মই তেতিয়া কওঁ তুমি বোলো 4 নম্বৰ গৰাকী তাৰমানে বুলি কয়। তাৰপিছত তাৰমানে বোলো হেৰি আকৌ মোৰ বোলো আগতে বোলো 3গৰাকী বোলো হেৰি আছে, কি কয় এইটো মানে গাৰ্লফ্ৰেণ্ড আছে। তাৰপিছত হ'ব একো নাই চলি যায় কয়। এতিয়া আপুনি চিন্তা কৰি চাওকচোন বাৰু, যদি তাই নিজেই চলি যায় আছে বুলি মানে য'ত মানে হেৰি এণ্টি হৈ আছে বুলি জানিও, তাত আকৌ যেতিয়া নিজে খুৰুকি মানে একদম চেঙেলী মাছৰ নিচিনা সেই গাত নহ'লেও যে খুব গৰম দিলে পকা ৰ'দত যেনেকৈ একদম পথাৰত আলিৰ মাজত একদম অকণমান বন এজোপা পালেই খুৰুকি সোমাই যায়, সেই তেনেকৈ এতিয়া সোমাই যাব বিচাৰিছে মোৰ হৃদয়ত। মই কি কৰোঁ বা কওকচোন বাৰু আপোনালোকে। এতিয়া সেইটো মোৰ গাত দুখ নে তেওঁলোকৰ গাত দুখ। তাৰপিছত লাহেকৈ আকৌ কোনোবা সোধে বোলে হেৰি নহয় বোলে এই তোমাৰ বোলে এনেকুৱা হ'ব পাৰোঁ নেকি বুলি কয়। এতিয়া মই চিন্তা কৰোঁ তাইক নোৱাৰোঁ বুলি কৈ দিয়াৰ লগে তাইৰ মনতে দুখ পাব। ইমান পিন্ধি ধুনীয়াকৈ ওলাই কৰি আহে, চবেই কয় তই ধুনীয়া হৈছ, আৰু সেইজনী যদি মই ৰিজেক্ট কৰি দিওঁ, এতিয়া মনটো ধেমালি দুখ লাগিব নেকি। সেইটো কথাটো কোনে বুজি পাব, এইটো মইহে বুজি পাওঁ, হয় নহয় বাৰু। এতিয়া তাৰপিছত সেই তেনেকৈ য়েছ বুলি কৈ দিওঁ। য়েছ বুলি কৈ দিয়াৰ লগে লগে পাছদিনাখনৰ পৰা ফোন নাম্বাৰ দিয়া কথা বতৰা পাতা আৰম্ভ হৈ যায়। মোৰতো সেইটোতো মোৰ গাত দুখ নাই, হয় নহয়। তাৰপিছত হৈ গ'ল যেনিবা এতিয়া 6জনী, তাৰপিছত সেইটো ঠিকে আছে। তাৰপিছত সেই তেনেকৈ ধৰণে বাঢ়ি যায়। তাৰপিছতে মই মানে ফোনটো তেনেকৈ ফোন আহে, তাৰপিছতে মইতো কওঁ তেতিয়া খালি পাছত আকৌ তোমালোকে বোলো বেয়া নাপাবা দেই, পাছত আকৌ মোক দুখ নধৰিবা, এনেকুৱা চৰিত্ৰহীন। নাই হেৰি একো নহয় কয়। আজিকালি বোলে হেৰি কিছুমান বোৱাৰীবিলাকেও বোলে 2-3টা বোলে বিয়া পতাৰ পাছতো বোলে বয়ফ্ৰেণ্ড থাকে। হেৰি আপুনিতো বোলে বিয়া বাৰু পতাই নাই, বোলে 4-5জনী গাৰ্লফ্ৰেণ্ড থকাটো কি ডাঙৰ কথা, মই 7 নম্বৰজনী হ'লেও হ'ম, এনেকৈ কয়। এনেকৈ খুৰুকি সোমাই যায়। মই কি কৰিম বাৰু কওকচোন বাৰু, বেয়া লাগে। এতিয়া মোক চৰিত্ৰহীনা বুলি কয় মানুহবিলাকে। তাৰপিছত এতিয়া মোৰ মনত দুখ দিবলৈ বেয়া পাওঁ, চিন্তা কৰোঁ ইমান ধুনীয়াকৈ পিন্ধি আহিব কৰিব। এতিয়া সেইজনী ছোৱালী এবাৰ ক'ৰবালৈ ওলাই অহা মাত্ৰক একদম আইনাত বাৰে চাবগৈ মই ধুনীয়া, বেলেগেও ক'ব তই শকত হৈছ, ধুনীয়া হৈছ, কিবা হৈছ, আৰু সেই ছোৱালীজনী মই কেনেকৈ ৰিজেক্ট কৰোঁ বাৰু। তেনেকৈ বাঢ়ি গৈ পিনে 16জনীমান হৈছেগৈ দেই। মিছাই ক'লে কি হ'ব, আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত আৰু ভগৱানৰ কৃপাত যেনিবা 16জনীমান হৈছেগৈ। এতিয়া সেই তাকে মানুহে বহুত দেখে, একেবাৰে মোক একেবাৰে কয় একদম তই চৰিত্ৰ বেয়া, তই একদম হেৰি আমুকজনীৰ লগতো কথা পাতোঁ, তামুকজনীৰ লগতো কথা পাতোঁ। আৰে মই পাতোঁ বুলি পাতোঁ নেকি, হয় নহয়। মোৰ এতিয়া মনটো একদম খোলা বুলিহে, আৰু সিমানখিনি মৰম আছে কাৰণেহে ভঁৰালত মই সেই তেনেকৈ হেৰি বিলাব পাৰিছোঁ, হয় নহয় বাৰু। ধেমালি কথা নহয়। গতিকে সেইকাৰণে মানে একদম অন্তৰত দুখ লাগি আছে আৰু। এতিয়া আপোনালোকে কওকচোন বাৰু, মোৰ প্ৰকৃততে চৰিত্ৰটো বেয়া নে মোৰ হৃদয়খন চাফা কাৰণে বাৰু মোৰ তেনেকুৱা হৈছে। একদম খালি কমেণ্ট কৰি জনাব দেই, একদম নাপাহৰিব।